পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। ধৰা মানুহজনকে আক্ৰমণ কৰিলে তাৰ মানে কি অপৰাধীক আমি সাহস দিব খুজিছো যে তোক মুখ্যমন্ত্ৰীয়ে ধৰিছে, গতিকে আমি মুখ্যমন্ত্ৰীকে ধৰি দিম। এইটোৰ মিনিংটো কি? যিজন মানুহে গোটেই ঘটনাটো পোহৰত আনিলে তেওঁকে গালি গালাজ কৰা মানে ইনডাইৰেক্টলি অপৰাধী কেইজনক ভিটামিন দিয়া হ'ল নে নাই? এতিয়াতো আপোনালোকে জানে চেনেলবিলাকত বা বিভিন্ন ইউটিউব এওঁলোকৰ ওপৰত পডকাষ্ট হৈছে, এওঁলোকক হিৰো বনাই আছিলে, মইতো দেখা নাছিলো। যেতিয়ালৈকে মোক 1 কোটি টকা দিব অহা নাছিল, মোক মানে ৰিলিফ ফাণ্ডত, তেতিয়ালৈকেতো এওঁলোকক চবেই হিৰো বনাই ৰাখিছিল। হিৰো বনোৱাতো মই নাই। এইসকলক হিৰো বনাই কোনে ৰাখিছিল? আমাৰ সমাজৰ একাংশই ৰাখিছিলে। গতিকে এতিয়া আৰু এইটো পলিটিকেল কৰি মোক গালি গালাজ কৰি কি লাভ আছে? মইতো চবকে ধৰুৱাইছো আৰু মই এইটো তদন্ত দিছো যে অহাকালি কেনেকে অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিল। মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে, লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। তেওঁলোকক আমি এৰেষ্ট কৰিছো, পোনে পোনে লৈ যাব লাগে থানাত, লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে। মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছো। তেতিয়া মই ডিজিপিক ফোন কৰিলো, আৰে মই ইণ্টাৰভিউ চাই আছো, মানুহ থাকিব লাগে লকআপত, ইয়াত ইণ্টাৰভিউ হৈ আছে। কেছটোৰ পিছত মইহে লাগি আছো। মই মুম্বাইত আছিলো। ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছো, আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটো দেখিব, মই চাই আছো। মই দেখিলো যে ইটো জেলত থাকিব লাগে, ই কেনেকে ইণ্টাৰভিউ দি আছে। তেতিয়া মই ফোন কৰি হুলস্থুল লগালো। গতিকে মইতো ইয়াৰ পিছতে লাগি আছো আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত। সেইবিলাকত কোনো ইছ্যু নাই। গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে, কোনোবা ইউটিউব, কোনোবা চেনেল। ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ, ঝামেলাটো মোৰ পৰাতো নাহে। এই গোটেই ঝামেলাবিলাকো আপোনালোকে এনেকে বিয়া খাব গৈছিল, কি খুৱাইছিলে, কি খাইছিলে, যিবিলাক এতিয়া ইউটিউব ওলাই আছে, এইবিলাকতো মই কৰা নাই। আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়ত এই আধা ইউটিউব চেনেলে মোক গালি পাৰি আছে। ব্যৱস্থা কি ল'ব? এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰো? দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰো, হাইকোৰ্টে বেল দি দিব, ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে। এতিয়া সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব। চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল, আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে। এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ আৰু য'ত বাজিছে বাজিছে আৰু। মই ডিব্ৰুগড়ত ধৰিছে, ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে, এই দুজনক ডিব্ৰুগড়ত ধৰিছে। মইতো কলো যে মই বেয়া পাইছো বুলি। সেইটো ৰাজ আতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল। এইটো আৰক্ষীক দোষ দি লাভ নাই। আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে, কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে।